আজি আমি তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নম্বৰ 7 ৰাতিপুৱা নামৰ কবিতাটো আলোচনা কৰিম। বলা তেন্তে আজি প্ৰথমে এই পাঠটোতনো কি প্ৰশ্ন দিছে আমি সেইখিনি কথা আলোচনা কৰো। এতিয়া চোৱা তোমালোকে প্ৰথমে তোমালোকক ইয়াত ক্ৰিয়াকলাপ দিছে। ইয়াতে কিছু পাঠভিত্তিক ক্ৰিয়াৰ কথা কোৱা হৈছে। প্ৰথমে কি কৰিছে পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়ো আহা, তাৰ পিছত দিয়া আছে পদ্যটো আবৃত্তি কৰো আহা। গতিকে মই তোমালোকক এইটো এবাৰ আবৃত্তি কৰি শুনাইছো। ঠিক আবৃত্তি নহয়, মই তোমালোকক এবাৰ পঢ়ি শুনাইছো। তোমালোকে নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা। ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি, উঠা ঘিৰি হাই ধাৰি পাতি এৰি, নুহুবা উঠা ঘপৰাই, এটেপৰ কেও শুই থকা নাই। ৰীণা বিনা মিনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই। সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰ কৈ, আৰু চোৱা হৌ পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত। চৰাই বিলাকে গছে গছে পৰি, বিধে বিধে গাই নানা চেও ধৰি। গছে গছে ফুল কতনো ফুলিছে, গোন্ধ লৈ জোৰ বতাহ বলিছে। চোৱা আৰু হৌ উঠিল মহিম, উঠিল কমল উঠিল কৰিম, বনত বলিয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পান কৰি ফুৰে। এতেকতে তুমি উঠা লৰা লৰি, পানী লৈ ধোৱা হাত মুখ ভৰি। কিছু পৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাঠ মন থিৰ কৈ। এই কবিতাটো লিখিছে মহম্মদ সুলেইমান খাঁ। গতিকে এই কবিতাটো তোমালোকে নিজে পঢ়িবা। তিনি এটা উজু কবিতা আৰু খুব সুন্দৰ কবিতা। এতিয়া আমি পিছৰ প্ৰশ্নখিনিলৈকে যাওঁ। ইয়াত চোৱা উত্তৰ দি আমাক কেইটামান প্ৰশ্ন সুধিছে। প্ৰথম প্ৰশ্ন ক নম্বৰ প্ৰশ্নটো হৈছে পদ্যটোত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে। যেতিয়া তোমালোকে পদ্যটো পঢ়িবা তেতিয়া তাতে গমেই পাবা পদ্যটোত সোণফেৰীক ধাৰি পাতি এৰি শুই উঠিবলৈ কোৱা হৈছে। খ নম্বৰ ৰীণা বিনা মিনা সকলোৱে শুই উঠি কি কৰিছে। ৰীণা মিনা বিনা সকলোৱে শুই উঠি পুথি মেলি লৈ মন থিৰ কৰি পঢ়া শুনা কৰিছে। গতিকে এই ধৰণে লিখিবা। গ নম্বৰ পুৱাৰ বেলি ওলোৱা দিশটো কি। ইয়াৰ উত্তৰটো কি হব। পুৱাৰ বেলি ওলোৱা দিশটো হৈছে পূব, বা পুৱাৰ বেলি ওলোৱা দিশটো হল পূব। ঘ নম্বৰ পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়। গতিকে ইয়াৰ উত্তৰটো এই ধৰণে লিখিবা। পুৱাৰ লগে লগে ডালে ডালে চৰাইবিলাকে গীত গায়। উঙ নম্বৰ ফুলে ফুলে উৰি মৌ মাখিয়ে কি কৰে। আমাৰ কবিতাটো যেতিয়া আমি পঢ়িছিলো তাতে আমি পাইছিলো মৌ পান কৰি ফুৰে বুলি। গতিকে তোমালোকে লিখিবা ফুলে ফুলে উৰি মৌ মাখিয়ে মৌ পান কৰে। 6 নম্বৰ কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে। এই উত্তৰটো এই ধৰণে হব। কবিয়ে মন থিৰ কৰি পাঠ্যপুথি মেলি লৈ নিজৰ পাঠ শিকিবলৈ কৈছে। গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিছো, তোমালোকে এইখিনি কৰি পেলাবা। তাৰপিছত চোৱা পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি হয়। ইয়াত আমাক কেইটামান দি দিছে ক খ গ ঘ ঙ। ক নম্বৰত কৈছে পূব আকাশত। এতিয়া চোৱা কবিতাটো যেতিয়া পঢ়িবা তাতে এই লাইনটো পাই যাবা তোমালোকে। এইখিনিত দিয়া আছে, এইখিনি মই তোমালোকক আঁচ মাৰি দেখাই দিছো যে কি হব। পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত। কি বুলি লিখিবা। ৰঙা বেলি উঠে কেনে উলাহত। খ নম্বৰ গছে গছে চৰায়ে। এই লাইনটোত লিখিবা বিধে বিধে গাই নানা চেও ধৰি। কি হব। গছে গছে চৰায়ে বিধে বিধে গাই নানা চেও ধৰি। গ নম্বৰ মৌ মাখিবোৰে ফুলে ফুলে। এইখিনি লিখিবা মৌ পান কৰি ফুৰে। ঘ নম্বৰ পুথি মেলি লৈ। এই খালী ঠাইটোত লিখি দিবা শিকা নিজ পাঠ মন থিৰ কৈ। আৰু উঙ নম্বৰ দিছে গছে গছে ফুল। এইখিনি লিখিবা কতনো ফুলিছে। গতিকে এই খালী ঠাইকেইটা তোমালোকে কবিতাটো চাই চাই অতি সুন্দৰকৈ পুৰাই পেলাব পাৰিবা। নেক্সট কৈছে জানো আহা। ইয়াতে তোমালোকক সৰুকে এটা প্ৰেগাপ নহয় আৰু ঠিক এই বাকচৰ ভিতৰত এটা কথা দি দিছে। কথাটোনো কি মই পঢ়ি দিছো। ধাৰি পাতি শব্দটোৱে পদ্যটোত বিচনাৰ কথাহে বুজাইছে। এতিয়া আমাৰ কবিতাটোত ধাৰি পাতি শব্দটো উল্লেখ আছে। এতিয়া ধাৰি পাতি মানে কি ইয়াত বিচনাৰ কথা কৈছে। গতিকে ধাৰি পাতি এৰি উঠা মানে কি বিচনা এৰি উঠি আহিবলৈ কৈছে। এই ধাৰি পাতি পুৱা সকলো মানুহে একে সময়তে একেলগে নেৰে। কিছুমান মানুহে সোনকালে পুৱা শুই উঠে, কিছুমানে আকৌ দেৰিকে শুই উঠে। অৱশ্যে আমি পৰাপক্ষত সকলোৱে যিমান পাৰি সিমানে সোনকালে বিচনা এৰিবলৈ চেষ্টা কৰিব লাগে, আৰু সোনকালে শুই উঠাটো স্বাস্থ্যৰ পক্ষেও ভাল। গতিকে ইয়াতো কৈছে দুকমুকালিতে ধাৰি পাতি এৰাটো
স্বাস্থ্যৰ পক্ষে উপকাৰী গতিকে এইখিনিতে জানো অহা বুলি তোমালোকে এটা দৰকাৰী কথা কৈছে গতিকে তোমালোকেও যদি দেৰিকৈ শুই উঠা গতিকে সোনকালে শুই উঠিবলৈ চেষ্টা কৰিবা এতিয়া নেক্সট তোমালোকৰ এই পৃষ্ঠাটোত এখন ছবি দিছে তোমালোকে ভালদৰে ছবিখন লক্ষ্য কৰা আৰু কৈছে যে ছবিখন চাই কি কি দেখিছা কোৱা আৰু লিখা গতিকে এখন সুন্দৰ ছবি দিছে তোমালোকে এই ছবিখন চালে গম পাবা যে ইয়াত কি কি কথানো আছে গতিকে তোমালোকে ছবিখন চাই কি কি দেখিছা সেই কথাখিনি লিখিবা কিতাপতে লিখিব পাৰা নাইবা বহিতো লিখিব পাৰা মই তোমালোকক লিখাই দিছো এক নম্বৰতে পূব আকাশত ৰঙা বেলি ওলাইছে গতিকে ছবিখনত বেলিটো আমি যেহেতু দেখিছো এই কথাটো আমি লিখিব পাৰো যে পূব আকাশত ৰঙা বেলি ওলাইছে দুই নম্বৰতে মানুহজনে গৰুৰ হাল বাইছে অৱশ্যে আজিকালি মানুহে গৰুৱে হাল নাবায় তথাপি ছবিখনত গৰুৱে হাল বোৱা দৃশ্যটো আমি দেখা পাইছো তিন নম্বৰ চৰাইবোৰ আকাশত উৰি আছে ইয়াত চৰাই আমি দেখিছো চৰাইবোৰ আকাশত উৰি আছে চাৰি নম্বৰতে লিখিব পাৰা মানুহজনীয়ে পাচিত গোবৰ নিছে পাঁচ নম্বৰতে লিখিবা এজন মানুহে আমি গাখীৰ খিৰাই থকা দেখিছো গতিকে এই কথাটো তোমালোকে লিখিব পাৰা মানুহজনে গৰুৰ গাখীৰ খিৰাইছে ছয় নম্বৰ আমি ইয়াত কুকুৰা এটা দেখাইছো কুকুৰাটো কথাও আমি লিখিব পাৰো গতিকে কুকুৰাটোৱে ডাক দিছে এই কথাটো লিখিব পাৰা সাত নম্বৰ ইয়াত চোৱা পুখুৰী এটাত পদুম ফুল ফুলি আছে গতিকে সেই কথাটো আমি উল্লেখ কৰি দিব পাৰো পদুম ফুল ফুলি আছে সাত নম্বৰত চোৱা এইখিনিত গাঁত এটাত এন্দুৰ এটা সোমাবলৈ চেষ্টা কৰি আছে গতিকে আমি সেই কথাটো যেহেতু ছবিখনত দেখিছো গতিকে সেই কথাটো আমি লিখি দিব পাৰো এন্দুৰটোৱে গাঁতত সোমাবলৈ লৈছে গতিকে এইখিনিয়ে কথা তোমালোকে নিজৰ নিজৰ ভাষাৰে লিখিব পাৰা মই কোৱাটোৱে লিখিব লাগিব বুলি কোনো কথা নাই এতিয়া আমি পিছৰ পৃষ্ঠালৈ যাওঁ ইয়াতে চোৱা শব্দৰ অৰ্থ দিছে এটা বাকচৰ ভিতৰত এইখিনি তোমালোকক মিলাই লবলৈ কৈছে কি লিখিছে বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা এইটো তিনি এটা উজু তথাপি মই তোমালোকক কৰি দিছো ইয়াতে কি দিছে চোৱা বাওঁফালে কিছুমান শব্দ দি দিছে তাৰ অৰ্থবিলাক আকৌ সোঁফালে আছে বাওঁফালৰ শব্দখিনি কোনখিনি গিৰিহাই ঘপৰাই এটেপৰ উলাহত কিছুপৰ চেওধৰি গতিকে এই শব্দখিনি সোঁফালৰ শব্দখিনিৰ লগত মিলাব লাগে অৰ্থখিনিৰ লগত মিলাব লাগে গতিকে গিৰিহাই শব্দটো মিলিব বেগাই শীঘ্ৰে গিৰিক কৰে গতিকে এইখিনি আস্তানি মিলাই দিবা ঘপৰাই শব্দটো হ'ব ততালিকে বেগেতে ঘপক কৰে এই লাইনটোৰ লগত মিলিব গতিকে এইখিনি আচ মাৰি দিবা এটেপৰ মানে হৈছে ইমান সময়ে অট পৰে গতিকে এইটো লাইনত মিলাই দিবা উলাহত মানে আনন্দত গতিকে এইখিনিত মিলাই দিবা তাৰপিছত কিছুপৰ মানে হৈছে অলপ সময় একদম ওপৰৰ শব্দটো যিটো তাৰ লগত মিলাই দিবা আৰু শেষত যিটো আছে চেওধৰি মানে গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি অংগী ভংগী কৰি গতিকে এইখিনিটো মিলাই দিলে হৈ যাব তিনে উজু গতিকে মই যি ধৰণে মিলাইছো তোমালোকে সেই ধৰণে এইটো মিলাই দিলে হৈ যাব এতিয়া চোৱা খ ভাষা অধ্যয়নৰ কথা ইয়াত কিছু কৈছে ব্যৱহাৰিক যিটো ব্যাকৰণ ইয়াত কি কৈছে পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা এতিয়া কথা হল কি একবচন আৰু বহুবচন মানে কি এতিয়া চোৱা যিবোৰ শব্দই এটা মাত্ৰ বস্তুৰ কথা উল্লেখ কৰে সেইটো হৈছে একবচন কথাটো বুজি পাইছানে যিবোৰ শব্দই মাত্ৰ এটা বস্তুৰ কথাহে কয় যেনেকে কিতাপ বুলি ক'লে আমি এখন কিতাপৰ কথা বুজিম যদি আমি কিতাপবোৰ বুলি কওঁ কিতাপবিলাক বুলি কওঁ তেতিয়া আমি বহুত কিতাপৰ কথা বুজিম গতিকে চৰাই বুলি ক'লে আমি এটা চৰাই কথা বুজিম যদি চৰাইবোৰ বুলি কয় তেতিয়াহ'লে আমি বহুত চৰাই কথা বুজিম বা চৰাই জাক বুলি ক'লে বহুত চৰাই কথা বুজিম গতিকে একবচন মানে এটা বস্তু আৰু বহুবচন মানে যেতিয়া এটাতকৈ অধিক দুটাও হ'ব পাৰে তিনটাও হ'ব পাৰে তাতকৈ বহুত হ'ব পাৰে মুঠৰ ওপৰত বহুবচন হ'লে এটাতকৈ বেছি হ'ব লাগিব হেতুক বহুবচন বুলি কৈছে এতিয়া উদাহৰণ স্বৰূপে ইয়াত কৈছে যে পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজা শব্দবোৰ আমি লিখি দিব কৈছে ইয়াত উদাহৰণ স্বৰূপে এটা লিখিও দিছিল একবচন তুমি মানে এজন মানুহৰ কথা কৈছে তুমি গতিকে মই আৰু দুটামান ইয়াতে লিখি দিছো সেইকেইটা তোমালোকে লিখি ল'বা বেলি ফুল মুখ এইবিলাকে এটা বস্তুৰ কথা বুজাইছে গতিকে এইবিলাক একবচনত পৰিব তাৰপিছত বহুবচন ইয়াত আছিলে চৰাইবিলাক গতিকে আৰু কিছুমান আছিলে মৌমাখিবোৰে গছে সকলোৱে এইবিলাক হ'ব বহুবচন গতিকে এই ধৰণে তোমালোকে লিখিব পাৰিবা গতিকে ইয়াতে খালি ঠাই দি দিছে সেই তাতে লিখিলে হ'ল তাৰপিছত চোৱা পঢ়ো আহা ইয়াতে কিছুমান যুক্তাক্ষৰ দিছে আৰু এই যুক্তাক্ষৰ কেইটাই সাজিব পৰা কিছুমান শব্দও দি দিছে গতিকে ইয়াত দ আৰু ম লগ লাগি যুক্তাক্ষৰ হৈছে ন আৰু ম লগ লাগি ক আৰু ম লগ লাগি ত আৰু ম গ ম ল ম এই ধৰণে যুক্তাক্ষৰ দিছে তোমালোকে এইবিলাক পঢ়িবা মই পঢ়ি দিছো বাৰু পদ্ম ছদ্ম পদ্মাৱতী
আকৌ ন আৰু ম যুক্তাক্ষৰ লগ লাগি লিখিছে জন্ম জন্মাষ্টমী জন্মান্তৰ ঠিক ক আৰু ম যুক্তাক্ষৰ দ্বাৰা লিখিছে ৰুক্ম ৰুক্মিণী ৰুক্মিণী হৰণ তন্ময় এইটোৱে লিখিছে আত্মা মহাত্মা পৰাত্মা তাৰপৰা গয়ময় এইটোৱে লিখিছে বাগ্মী যুগ্ম অযুগ্ম আৰু লয় মই লাষ্টত লিখিছে গুল্ম কলম বাল্মীকি গতিকে এই যুক্তাক্ষৰ থকা শব্দবিলাক তোমালোকে পঢ়ি অভ্যাস কৰিবা যাতে সুন্দৰকৈ হলধিয়াকৈ পঢ়িব পাৰা এতিয়া পিছৰ পৃষ্ঠাটোলৈ আমি যাওঁ ইয়াতে কি লিখিছে যে বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল পদ্মাৱতী এজনী ধুনীয়া ছোৱালী তাই অষ্টম শ্ৰেণীত পঢ়ে ৰুক্মিণীৰ ককায়েক ৰুক্ম এজন বীৰ আছিল এই যে আমাক যুক্তাক্ষৰ কেইটা এইমাত্ৰ দিছিল সেই যুক্তাক্ষৰ থকা কেইটামান শব্দৰ দ্বাৰা আমাক এই লাইন কেইটা লিখি দিছে মূলত হল কি যে তোমালোকে যুক্তাক্ষৰ লগ লাগি থকা শব্দবিলাক ধুনীয়াকৈ পঢ়িব পাৰা নে নোৱাৰা তাৰ বাবে প্ৰেগাপটো দিছে এই লাইনটো দিছে তোমালোকে পঢ়িবা আৰু ইয়াৰ যিবিলাক যুক্তাক্ষৰ থকা শব্দ সেইবিলাক সুন্দৰকৈ হললীয়াকৈ পঢ়িবলৈ যত্ন কৰিবা তাৰপিছত চোৱা আমাক কি দিছে উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা উদাহৰণস্বৰূপে এই দিও দিছে প্ৰতিজোপা গছতে তাৰ মানে কি গছে গছে সেইটো খণ্ড বাক্য বুলি কৈছে ইয়াতে তোমালোকক কেইটামান কৰিব দি দিছে চোৱা ক নম্বৰ প্ৰতিটো ডালতে কি হ'ব ডালে ডালে ডালতে বুলি কৈছে প্ৰতিটো ডালতে ডালে ডালে হ'ব খ নম্বৰ প্ৰতিটো দিনতে সেইটো তোমালোকে দিনে দিনে লিখিব পাৰা গ নম্বৰ প্ৰতিটো ঘৰতে ঘৰে ঘৰে লিখিবা তাৰপিছত ঘ নম্বৰ কি কৈছে প্ৰতিটো পাততে মিন্স পাতে পাতে ঙ নম্বৰ প্ৰতিটো মাহতে সেইটো লিখিবা মাহে মাহে আৰু ছ নম্বৰ প্ৰতিটো বছৰতে সেইটো লিখিবা বছৰে বছৰে বৰ উজু এইটো ইয়াত বিশেষ একো চিন্তা কৰিবলৈ কথা নাই এই ধৰণে লিখি দিলেই হ'ল তাৰপিছত তলত কি দিছে চাওঁচোন ইয়াত কি কৈছে যে উদাহৰণটো ভালদৰে চোৱা এতিয়া ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা গৈছে সাইডত চোৱা তোমালোকৰ কিতাপত যে এই ইয়াত ফুল এপাহত মাজত কেইটামান শব্দ দি দিছে সেই শব্দকেইটা কি দুৱাৰ সমাৰ নিকাজ বন পত্ৰ আকৌ এইফালে কেইটামান দি দিছে আমাক এই ক খ গ ঘ ঙ এই শব্দকেইটাৰ লগত এই ফুলপাহৰ মাজত থকা শব্দবিলাক আনি মিলাই লিখি দিব লাগে মই তোমালোকক মিলাই লিখি দিছো তোমালোকে এই ধৰণে লিখি ল'বা কিতাপৰ লগত মিলিব পত্ৰ কামৰ লগত মিলিব বন হিচাপ নিকাজ বজাৰ সমাৰ ঘৰ দুৱাৰ গতিকে এই ধৰণে তোমালোকে লিখি ল'বা এতিয়া আমি পিছৰ পৃষ্ঠাটোলৈ যাওঁ এতিয়া চোৱা জানো ইয়াতে বাকচ এটাত পুনৰ দিছে কিছু কথা তোমালোকে পঢ়ি চাবা যে সকলোৱে চোৱা পুথি মেলি লৈ শিকে নিজ পঢ়া মন থিৰ কৈ পদ্যটোৰ বাক্য কিতাপ লৈ আৰু কৈ লিখা হৈছে যদিও আচলতে এই শব্দ দুটা লৈ আৰু কৈ বুলিহে লিখা হয় তাৰ মানে কত ঐকাৰে কৈ লত ঐকাৰে লৈ এই বুলিহে লিখা হৈছে কিন্তু কবিতাটোত ক হছই ল হছই এই ধৰণে লিখিছে কিন্তু এই ধৰণে প্ৰকৃতত আমি নিলিখো গতিকে সেই কথাটোকে ইয়াতে কৈছে পদ্যটোত ছন্দ মিলাবলৈহে এই শব্দটো এই ধৰণে ব্যৱহাৰ কৰা হৈছে বুলি ইয়াতে আমাক কৈছে গতিকে এটো জানিবলগীয়া কথা এটা তোমালোকক দিছে তোমালোকে এখিনি পঢ়ি লবা তাৰপিছত তলৰ শব্দবোৰ তেনেদৰে লিখো মৌ ইয়াত মৌ আমি যদি ইয়াত চিহ্ন ব্যৱহাৰ কৰি স্বৰ চিহ্ন ব্যৱহাৰ কৰি লিখো তেতিয়ালে কি হ'ব মত ঔকাৰে মৌ আকৌ গয় এটো যদি আমি স্বৰ চিহ্ন ঐকাৰ ব্যৱহাৰ কৰো তেতিয়ালে গয় হ'ব এই ধৰণে লিখিব লাগিব মুখলৈ হেতু আমি স্বৰ চিহ্ন ব্যৱহাৰ কৰিলে এই ধৰণে হ'ব মুখলৈ তাৰপা হৌ ইয়াত হসৌ ব্যৱহাৰ কৰিছে কিন্তু আমি যদি ঔকাৰ ব্যৱহাৰ কৰো তেতিয়া হৌ হ'ব এই ধৰণে লিখিবা তোমালোকে ঠিক হেদৰে ঢৌ লিখিবা এই ধৰণে কেনেকৈ মই তোমালোকক লিখাই দিছো এই ধৰণে তোমালোকে চাই লিখি পেলাবা তাৰপিছত বাক্য ৰচনা কৰিবলৈ কৈছে কিতাপতে কৰিবলৈ জায়গা দি দিছে চান্স দি দিছে তোমালোকে এইখিনিতে কৰিলে হ'ল বহিত কৰাৰ কোনো প্ৰয়োজন নাই ইয়াতে কি কৈছে পুথি মন্থি ৰঙাবেলি এই তিনিটা শব্দ দিছে তোমালোকক একটা বাক্য সাজিবলৈ কৈছে তোমালোকে চেষ্টা কৰিবা মই লিখাই দিছো বাৰু পুথি আমি সকলোৱে পুথি অধ্যয়ন কৰিব লাগে এটা সৰু বাক্য লিখিলে হ'ল আৰু ঠিক সেই ধৰণে মন্থিৰৰ ঠাইত তোমালোকে লিখিব পাৰা ছাত্ৰ ছাত্ৰীয়ে মন্থিৰকৈ পঢ়া শুনা কৰিব লাগে তাৰপিছত ৰঙাবেলি পূব আকাশত ৰঙাবেলি ওলাই এই ধৰণে উজু শব্দৰ দ্বাৰা তোমালোকে ধুনীয়া এটা বাক্য সাজিবলৈ যত্ন কৰিবা এতিয়া চোৱা একদম শেষত কি দিছে তলত তোমালোকে ইতিমধ্যে আগৰ পাঠটোত বিশেষণ পদৰ বিষয়ে শিকি আহিছা এতিয়া এই পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা এতিয়া কথা হ'ল কি বিশেষণ মানে কি মনত আছে নে মোৰ তোমালোকৰ যে যিবিলাক শব্দই বিশেষ্য পদৰ দুখ গুণ বা গুণাগুণ ইত্যাদি বৰ্ণনা কৰে বিশেষ্য পদটোক বৰ্ণনা কৰে তাকে বিশেষণ বুলি কোৱা হয় গতিকে এই কবিতাটোত থকা কিছুমান বিশেষণ পদ তোমালোকক লিখিবলৈ কৈছে মই লিখাই দিছো ইয়াতো চিন দি আমাক জায়গা দি দিছে সেই জায়গা তোমালোকে লিখিলে হ'ল ৰঙা জুৰ বলিয়া পূব এইবিলাক বিশেষণ পদ এই আমি কবিতাটোত পাইছিলো গতিকে এইখিনি কথা এই ধৰণে তোমালোকে লিখি ললে হ'ল এতিয়া আমি পিছৰ পৃষ্ঠাটোলৈ যাওঁ
এতিয়া আছে নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা ইয়াত কি কৰিব দিছে ইয়াত নোহোৱা অৰ্থ দি থোৱা আছে তোমালোকক হোৱা অৰ্থত লিখিব কৈছে এটা উদাহৰণস্বৰূপে লিখিও দিছিলে উদাহৰণত কি লিখিছে পুৱা ৰঙা বেলি নোলায় হেতু হৈছে নোহোৱা অৰ্থত তাক হোৱা কৰিবলৈ হলে আমি কি কৰিব লাগিব নোহোৱা নোলাইটো ঠাইত ওলাই লিখিলে হল গতিকে পুৱা ৰঙা বেলি ওলাই গতিকে হোৱা অৰ্থত হৈ গল বাক্যহাৰী ঠিক তেনেদৰে ক খ গ এগিৰা আমাক দিছে এটা তোমালোকে তেনেকে ধৰণে লিখি দিবা মই লিখাই দিছো চৰাইবোৰে বিধে বিধে গান নাগায় নাগায়টো মানে নোহোৱা অৰ্থত হৈছে তে নাগায় বিপৰীত কি হ'ব গায় বুলি লিখিলে হল গতিকে নাটো কাটি গায় কৰি দিলে হল তাৰ মানে চৰাইবোৰে বিধে বিধে গান গায় এটো হোৱা অৰ্থলৈ গুচি আহিলে ঠিক একে ধৰণে গ খটো কি হ'ব লৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিহিকে তাই ঠিকই লিখিলে হল লৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে গতিকে এটো লিখি দিবা তাৰ পিছত লাষ্টৰটো ফুলে ফুলে মৌ মাখিয়ে মৌ পান নকৰে আছে নকৰেটো কৰে কৰি দিলে হল ফুলে উত্তৰটো কি হ'ব তেতিয়া ফুলে ফুলে মৌ মাখিয়ে মৌ পান কৰে একদম সিম্পল কথা গতিকে এখিনি তোমালোকে এই ধৰণে লিখি দিবা তাৰ পিছত গ জ্ঞান সম্পৰণ কিছুমান তোমালোকক প্ৰশ্ন দি দিছে এখিনি বৰ এটা দৰকাৰী প্ৰশ্ন নহয় তথাপি মই তোমালোকক কৰাই দিছো তোমালোকে ইচ্ছা কৰিলে এইবিলাকো চাবা প্ৰথমে কি কৈছে যে তোমালোকে বেলি ওলোৱা আৰু বেলি মাৰ যোৱা সময়খিনি ভালদৰে পৰ্যবেক্ষণ কৰি কি দেখিলা লিখা যে বেলি ওলোৱা সময়ত তাৰ মানে ৰাতিপুৱা আৰু বেলি মাৰ যোৱা সময়ত তাৰ মানে সন্ধিয়া আগে সেই পৰিৱেশটো পৰ্যবেক্ষণ কৰিবলৈ কৈছে আৰু পৰ্যবেক্ষণ কৰি কি দেখিছানো সেই কথাখিনি তোমালোকক লিখিব কৈছে এইটো তোমালোকে নিজে লিখিবা তথাপি মই অকনমান লিখি দিছো বেলি ওলোৱা সময়ত পূব দিশত আকাশখন ৰঙচুৱা হৈ উঠে চৰাই চিৰিকটি বিলাকেও নিজৰ নিজৰ বাহৰ পৰা ওলাই খাদ্যৰ সন্ধানত আকাশত উৰা মাৰে ঠিক সেইদৰে বেলি মাৰ যোৱা সময়টো পশ্চিম আকাশখন সোণালী বৰ্ণ হৈ পৰে চৰাই চিৰিকটি বিলাকো পুনৰ নিজৰ বাহলৈ ঘূৰি আহে ঠিক সেইদৰে মানুহ বিলাকেও নিজৰ কাম বন সামৰি ঘৰ মুৱা হয় গতিকে প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক লিখাই দিছো তোমালোকে এই ধৰণে লিখি লবা নেক্সট আজৰি পৰত সমনীয়াৰ লগত খেলা ধূলা কৰাৰ উপৰি পৰিয়ালৰ লোকক কি কামত সহায় কৰা সেই বিষয়ে লিখা এটা বৰ সুন্দৰ প্ৰশ্ন কৰিছে যে অকল আমি আজৰি সময় পালে কেৱল মোবাইলটো চাই টিভিটো চাই সময় কটাব লাগে যে তেনেকুৱা কোনো কথা নাই অকমান নিজে ভাল পোৱা কামখিনি কৰাৰ উপৰি আমি মাজে সময়ে ঘৰত মা দেউতাক কিছুমান সৰু সুৰা কামত সহায় কৰিব পাৰো গতিকে সেই কথাটোকে তোমালোকে ভাবি ইয়াতে লিখিব লাগে মই অকমান লিখি দিছো কিন্তু তোমালোকে এইটো নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে বেছি ভাল হ'ব এতিয়া চোৱা যে আজৰি পৰত সমনীয়াৰ লগত খেলা ধূলা কৰাৰ উপৰিও পৰিয়ালৰ লোকক শাক পাচলিত পানী দিয়া ফুলনি চাফা কৰা গৰু গাইক ঘাঁহ পানী দিয়া ঘৰ দুৱাৰ চাফা কৰা বজাৰ সমাৰ কৰা ইত্যাদি কামত সহায় কৰো গতিকে প্ৰশ্নৰ উত্তৰ মই এই ধৰণে তোমালোকক লিখিছো তোমালোকে এইটো চাই এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা নেক্সট পুৱা তোমাৰ পৰিয়াল বা ওচৰ চুবুৰীয়া সকল কি কামত ব্যস্ত হয় লিখা এতিয়া চোৱা ৰাতিপুৱাৰ লগে লগে মানুহৰ কামৰ অন্ত নাইকিয়া হয় গতিকে সকলো মানুহে বেলেগ বেলেগ ধৰণৰ কাম কৰিবলগীয়া হয় গতিকে মানুহ অনুযায়ী বা নিজৰ বৃত্তি অনুযায়ী এই কামবিলাক বেলেগ বেলেগ ধৰণৰ হয় তথাপি মই তোমালোকক এইটো এই ধৰণে লিখি দিছো পুৱা আমাৰ পৰিয়াল বা ওচৰ চুবুৰীয়া সকলে চোতাল হৰা ঘৰ গৰু মহক এৰাল দিয়া গোহালি চাফা কৰা গা পা ধোৱা চাহ জলপান খোৱা আদি কামত ব্যস্ত হয় এটো মাত্ৰ জাস্ট মই এটা উদাহৰণ হিচাপেহে দিছো যে সকলো মানুহে এইখিনি কাম নকৰিব পাৰে এতিয়া যদি আমি কওঁ টাউনিয়া মানুহ এঘৰত গৰু ছাগলী ইত্যাদি বিলাক নাথাকে গতিকে আমি তাত তেওঁলোকৰ গোহালি নাথাকিব পাৰে গতিকে তাত আৰু গোহালি চাফা কৰা কথাটো প্ৰয়োজ্য নহয় গতিকে কাৰোবাৰ আকৌ ধৰ গাঁৱত ঘৰ আছে তেওঁলোকৰ গৰু মহ ছাগলী আছে গতিকে ৰাতিপুৱা গোহালি চাফা কৰা গাখীৰ খিৰোৱা গৰু মহ বিলাকক বাহিৰত বান্ধা এইবিলাক বিভিন্ন ধৰণৰ সৰু সুৰা কাম ওলাই গতিকে এইখিনি কথা সকলোৰে লগত খাপ নাখাব পাৰে গতিকে নিজৰ পৰিৱেশ পৰিস্থিতি চাই তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন কৰিবা নেক্সট সোনকালে ধাৰি পাতি এৰি কামত ব্যস্ত হোৱাসকলৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া চোৱা আজিৰ দিনত বা আজিৰ যুগত কোনো মানুহে বহুত দেৰিলৈকে শুই জীৱন নকটায় বা কটাব নোৱাৰে সকলো মানুহে কামত ব্যস্ত হ'বলগীয়া হয় গতিকে মানুহৰ বৃত্তি অনুযায়ী মানুহে ৰাতিপুৱাতে শুই উঠিয়ে বিভিন্ন ধৰণৰ কামত নিয়োজিত হয় গতিকে ইয়াত এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে ইয়াত ছাত্ৰ ছাত্ৰী খেতিয়ক ব্যৱসায়ী গোৱাল মাছ বেপাৰী চাকৰিয়াল ইত্যাদি আৰু লিষ্ট হ'ব গতিকে মই এই ধৰণে তোমালোকে এখন তালিকা প্ৰস্তুত কৰি দিছো তোমালোকে ভাবি নিজৰ ফালৰ পৰা প্ৰশ্নবিলাক
লিখিবলৈ যত্ন কৰিবা সেইকাৰণে আমাক কৈছে জ্ঞান সম্পৰণ ইয়াত কোনোবাই প্ৰশ্নৰ উত্তৰটো লিখি দিব তোমালোকে লিখি লবা তেনেকৈ হলে নহব তোমালোকে নিজৰ ফালৰ পৰা নিজে ভাবি গুণি তোমালোকৰ পৰিস্থিতিৰ লগত তোমালোকৰ পৰিয়ালৰ লগত তোমালোকৰ ওচৰ চুবুৰীয়াৰ লগত খাপ খোৱাকৈ এই উত্তৰবোৰ ভাবি চিন্তি লিখিব লাগিব গতিকে মই উদাহৰণস্বৰূপে তোমালোকক লিখি দিছো গতিকে এইবিলাক তোমালোকে এই মই লিখাই দিয়া বিলাক উদাহৰণ হিচাপে লৈ তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা এতিয়া পিছৰ পৃষ্ঠালৈ আহিছো এতিয়া চোৱা ইয়াতে ঘৰ প্ৰকল্প এইটো তোমালোকে কৰিবা নিজে আৰু এতিয়া চোৱা লাষ্টত এখন তালিকা দিছে সেই তালিকাখন মই তোমালোকক চাই দিছো তলৰ তালিকাখন শিক্ষকৰ সহায়ত পূৰ কৰা ইয়াতে কি দিছে দিনত ওলোৱা চৰাই দিনত ফুলা ফুল আকৌ ইফালে কি দিছে ৰাতি ওলোৱা চৰাই ৰাতি ফুলা ফুল ইয়াতে তালিকাখনত প্ৰথমে কি লিখিব লাগে দিনত ওলোৱা চৰাই আৰু ফুলৰ বিষয়ে লিখিব লাগে মই তোমালোকক লিখি দিছো দিনত ওলোৱা চৰাই যেনে কপৌ কাউৰী ভাটৌ শালিকা মাছৰুকা বগলী ইত্যাদি সেইধৰণে দিনত ফুলা ফুল গোলাপ নাৰ্জী জবা চম্পা তগৰ বেলি ফুল মই লিখাই দিয়া গিপাহে যে তোমালোকে লিখিব লাগিব বা মই লিখাই দিয়া চৰাইগিটা বা ফুল কেইপাহৰ নামে লিখিব লাগিব বুলি কথা নহয় তোমালোকে নিজে ভাবি লিখিবা তথাপি মই লিখাই দিছো ঠিক সেইদৰে ৰাতি লোৱা চৰাইৰ নাম বাদুলি ফেঁচা হুদু ফ্ৰগ মাউথ নাইটিংগেল কাকাপু এই ধৰণে বিভিন্ন ৰাতি লোৱা চৰাই আছে তেওঁলোকে দিনত জিৰণি লৈ থাকে ৰাতিহে ওলাই ঠিক সেইদৰে ৰাতি ফুলা ফুলো আছে আমাৰ ৰজনীগন্ধাৰ শেৱালি হাসনাহানা সন্ধ্যা মালতী বকুল পাৰিজাত ইত্যাদি বিভিন্ন ধৰণৰ ফুল মই তোমালোকক এই লিষ্টত লিখাই দিছো গতিকে এইবিলাক চাই তোমালোকে এই তালিকাখন পূৰ কৰি পেলাবা আৰু লগতে দিনত ওলোৱা চৰাইৰ নাম দিনত ফুলা ফুলৰ নাম মনত ৰাখিবলৈ যত্ন কৰিবা সেইদৰে ৰাতি ফুলা ফুল আৰু ৰাতি বা নিশা ওলোৱা চৰাইৰ নামো তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা গতিকে থুলমূলকে আজি তোমালোকৰ এই ৰাতিপুৱা নামৰ কবিতাটোত যিখিনি পাঠভিত্তিক প্ৰশ্ন দিছিলে সকলোখিনি প্ৰশ্ন মই তোমালোকক বুজাই দিবলৈ বা কৰাই দিবলৈ চেষ্টা কৰিছো গতিকে আশা কৰিছো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু চাই তোমালোকে ইয়াত থকা যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে কৰি পেলাবা ধন্যবাদ